তো স্যার যোৱা 21 তাৰিখত মোৰ ভাতিজী দাদাৰ ছোৱালী 7/2/2025 চনত বিয়া দিছোঁ। তেতিয়াৰ পৰাই স্যাৰ 1 মাহ 1.5 মাহমান পিছৰ পৰা এনেকুৱা শাৰীৰিক আৰু মানসিক অত্যাচাৰ দি আছে। আপোনাৰ বিভিন্ন ধৰণৰ, কেতিয়াবা আপোনাৰ পইচা পাতি লাগে জামাইক, কেতিয়াবা ফাৰ্নিচাৰ লাগে। আমাৰ দাদা গৰীব, একবাৰ আমি ফাৰ্নিচাৰ দিলোঁ। যেতিয়া আকৌ তেওঁ বাইক দাবী কৰিলে তেতিয়া আমি 70,000 টকা দিলোঁ, তেওঁ নামানে। তেতিয়াও তেওঁ মাৰপিট কৰি আমাৰ ঘৰত গৈছিল। তাৰপিছত আকৌ ইয়াত লৈ আহিল, তেওঁলোকে লৈ আহি মাতবৰ বিচাৰ তিচাৰ কৰি লৈ আহিল। তাৰপিছত আকৌ মাৰপিট কৰিল, আকৌ ঘৰত গ'ল, আকৌ তেওঁক লৈ আহিল ইয়াত আনি অত্যাচাৰ কৰিল। তেতিয়া তেওঁ একবাৰ ফিনাইল খাইছিল। ফিনাইল খোৱাৰ পিছত তেওঁলোকে আমাক ঘৰত যায় হাত ভৰি ধৰি ক'লে যে এইবাৰ আৰু একো নহয়, আমি মীমাংসাৰে সংহাৰ কৰি খাম। তেতিয়া আমি তেওঁ বহুত মুৰব্বী মানুহ পঠাই দিছিল সন্মানৰ খাতিৰত, তেতিয়া আমি দি দিছোঁ ভাতিজীক। আকৌ আপোনাৰ যোৱা 21 তাৰিখত 4 মাহ হ'ল তেওঁ আমাৰ ঘৰত যাই পোৱা নাই। আমাৰ ঘৰত কিবা এটা উৎসৱ আছিল, আমি তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেওঁ নগৈ সেইদিনাই ভাতিজীক নিৰ্মমভাৱে অত্যাচাৰ কৰি বিষ পান কৰোৱাৰ কাৰণে বাধ্য কৰাইছিল। আৰু এনেকুৱাই বিষ পান কৰিছিল, ঘাঁ মৰা খাই তেওঁ আজি যোৱা ৰাতি 11:30 মানত তেওঁ স্বাগত হস্পিটেলত ঢুকালে। এইখিনিয়ে বাইদেউ। আৰু আমাৰ স্বাগত হস্পিটেলত যেতিয়া ঢুকালে আমি খবৰ শুনা পাই তেতিয়াই আমি হস্পিটেলত গৈছোঁ। তৎক্ষণাতে আমাৰ বিজনী থানাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। তেতিয়াই তেওঁ আমাৰ লগত সঁহাৰি জনাই 2জন কালপিৰিটক অলৰেডি তেওঁ আটক কৰিছে আৰু 2জন কালপিৰিট এতিয়াও পলাতক হৈ আছে। আমি আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাম, যাতে দ্বিতীয় কোনো ছোৱালী যাতে মোৰ ভাতিজীৰ নিচিনা দুৰ্ভগীয়া নহয়, কোনো জ্বালা যন্ত্ৰণাৰ সন্মুখীন নহয়, এয়ে যাতে অসমৰ মুখ্যমন্ত্ৰীলৈকে আপোনালোকে এইটো গুহাৰি জনাই দিয়ে। তাৰ বাবে আপোনালোকৰ চেনেলবোৰক মই মোৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো স্যাৰ যোৱা 21 তাৰিখত মোৰ ভাতিজী দাদাৰ ছোৱালী 7/2/2025 চনত বিয়া দিছোঁ। তেতিয়াৰ পৰাই স্যাৰ 1 মাহ 1.5 মাহমান পিছৰ পৰা এনেকুৱা শাৰীৰিক আৰু মানসিক অত্যাচাৰ দি আছে। আপোনাৰ বিভিন্ন ধৰণৰ, কেতিয়াবা আপোনাৰ পইচা পাতি লাগে জামাইক, কেতিয়াবা ফাৰ্নিচাৰ লাগে। আমাৰ দাদা গৰীব, একবাৰ আমি ফাৰ্নিচাৰ দিলোঁ। যেতিয়া আকৌ তেওঁ বাইক দাবী কৰিলে তেতিয়া আমি 70,000 টকা দিলোঁ, তেওঁ নামানে। তেতিয়াও তেওঁ মাৰপিট কৰি আমাৰ ঘৰত গৈছিল। তাৰপিছত আকৌ ইয়াত লৈ আহিল, তেওঁলোকে লৈ আহি মাতবৰ বিচাৰ তিচাৰ কৰি লৈ আহিল। তাৰপিছত আকৌ মাৰপিট কৰিল, আকৌ ঘৰত গ'ল, আকৌ তেওঁক লৈ আহিল ইয়াত আনি অত্যাচাৰ কৰিল। তেতিয়া তেওঁ একবাৰ ফিনাইল খাইছিল। ফিনাইল খোৱাৰ পিছত তেওঁলোকে আমাক ঘৰত যায় হাত ভৰি ধৰি ক'লে যে এইবাৰ আৰু একো নহয়, আমি মীমাংসাৰে সংহাৰ কৰি খাম। তেতিয়া আমি তেওঁ বহুত মুৰব্বী মানুহ পঠাই দিছিল সন্মানৰ খাতিৰত, তেতিয়া আমি দি দিছোঁ ভাতিজীক। আকৌ আপোনাৰ যোৱা 21 তাৰিখত 4 মাহ হ'ল তেওঁ আমাৰ ঘৰত যাই পোৱা নাই। আমাৰ ঘৰত কিবা এটা উৎসৱ আছিল, আমি তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেওঁ নগৈ সেইদিনাই ভাতিজীক নিৰ্মমভাৱে অত্যাচাৰ কৰি বিষ পান কৰোৱাৰ কাৰণে বাধ্য কৰাইছিল। আৰু এনেকুৱাই বিষ পান কৰিছিল, ঘাঁ মৰা খাই তেওঁ আজি যোৱা ৰাতি 11:30 মানত তেওঁ স্বাগত হস্পিটেলত ঢুকালে। এইখিনিয়ে বাইদেউ। আৰু আমাৰ স্বাগত হস্পিটেলত যেতিয়া ঢুকালে আমি খবৰ শুনা পাই তেতিয়াই আমি হস্পিটেলত গৈছোঁ। তৎক্ষণাতে আমাৰ বিজনী থানাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। তেতিয়াই তেওঁ আমাৰ লগত সঁহাৰি জনাই 2জন কালপিৰিটক অলৰেডি তেওঁ আটক কৰিছে আৰু 2জন কালপিৰিট এতিয়াও পলাতক হৈ আছে। আমি আপোনালোকৰ জৰিয়তে এটাই আহ্বান জনাম, যাতে দ্বিতীয় কোনো ছোৱালী যাতে মোৰ ভাতিজীৰ নিচিনা দুৰ্ভগীয়া নহয়, কোনো জ্বালা যন্ত্ৰণাৰ সন্মুখীন নহয়, এয়ে যাতে অসমৰ মুখ্যমন্ত্ৰীলৈকে আপোনালোকে এইটো গুহাৰি জনাই দিয়ে। তাৰ বাবে আপোনালোকৰ চেনেলবোৰক মই মোৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।